Hello everyone, welcome back to my YouTube channel. So আজি হৈছে 14 নম্বৰ ৰোজা আৰু আমাৰ ঘৰত ঈদৰ প্ৰস্তুতি আৰম্ভ হৈ গল। আপোনালোকৰ জনাব কি কৰি আছে আপোনালোকে ঈদৰ কাৰণে। So ঈদৰ প্ৰস্তুতি বুলি ক'বলৈ গলে বহুত কিবা থাকে, হেকিনিৰ ভিতৰত বজাৰ কিবা আছে, পিঠা জিতা। So আমাৰ ঘৰত এতিয়া পিঠাখিনি বনোৱা হৈ আছে। কালি মই মোৰ বাইজনী আৰু পেহী আহিছিলে, পেহীয়ে বনাইছিলে, আমি সবে মিলি মানে বনাইছো পিঠা। কিছুমান আপোনালোকক দেখাই দিম, এতে ক্লিপ এড কৰি দিম। আৰু আজি আকৌ বনোৱা হৈ আছে পাপৰ, যেটো চাউলৰ গুৰিৰে বনোৱা হয়, হেতু বনোৱা হৈ আছে। এতিয়া মই চামগে আৰু বনাম। So আপোনালোকে কি বনাইছে জনাব আৰু এইখিনি চাবচোন, ইমান কালাৰফুল কে বনোৱা হৈছে, বহুত ধুনীয়া লাগিছে চাই। আৰু ঈদৰ পিছতে যেহেতু মই এখন ঘৰৰ পৰা যাব লাগিব, হেতুৰ প্ৰস্তুতি আৰম্ভ হৈ গৈছে। এয়া হৈছে পিঠাখিনি যিখিনি আমি ঈদৰ কাৰণে বনাইছিলো। এয়া চাউলৰ গুৰিখিনি মিক্স কৰি থৈছো বেলেগ কালাৰ দি, আৰু মোৰ পেহীয়ে বনাই আছিল এইখিনি তাৱাত দি বনাইছে। আৰু আমি ভাপত দিও বনাম, সেইখিনি পিছত বনোৱা হৈছে বাৰু দেখাম। আৰু ইয়াত মই পাৰ্পল কালাৰ দিছিলো, কিন্তু মোৰ মাৰ পছন্দ নহল পাৰ্পল কালাৰটো, তেওঁলোকে ইমান ভাল নাপায় এইবিলাক কালাৰ। আৰু তাৰ পিছত মই ৰ'দত দিলো এইখিনি, গুটেইখিনি বহুত ধুনীয়া লাগি আছিল, কালাৰফুল একেবাৰে। আৰু মই যে কৈছিলো ময়ো এখন ঘৰৰ পৰা যাব লাগিব, হেতুৰ কাৰণে প্ৰস্তুতি আৰম্ভ হৈ গল। এপিনে পেন্ডেল বনাই আছে, আৰু ঈদৰ পিছতে যামগে মই এখন ঘৰৰ পৰা। তাৰ পিছদিনাখন আকৌ এইখিনি পিঠা আমি বনাইছিলো, মই মোৰ বাইজনী আৰু পেহীয়ে তিনিজনীয়ে মিলি বনাইছিলো এইখিনি। ইয়াত আছে পিংক আৰু হোৱাইট, লগতে আৰু বহুত কালাৰ দিও বনোৱা হৈছিলে, বহুত ধুনীয়া লাগিছে। এইখিনি চাওকচোন কিমান কালাৰফুল। গুটেইখিনি বনাই হোৱাৰ পিছত ৰ'দত দিয়া হৈছে, আৰু প্ৰায় শুকাই গৈছিলে, কিন্তু এদিনত শুকাব নালাগে, 2-3 দিন মান ৰ'দত দিব লাগে, ভালকে শুকাব লাগে। সেইকাৰণে ৰ'দত দি থোৱা হৈছিলে 2-3 দিন মান। আৰু আগত যে বনোৱা হৈছিল এইখিনি পাপৰ, এইখিনি প্ৰায় শুকাই গ'ল, 2-3 দিন মান দিয়া হৈ গ'ল এইটো। আৰু পিছত ইফতাৰৰ টাইম হৈ গ'ল, এয়া হ'ল আজিৰ ইফতাৰ। আৰু পিছদিনাখন মই ৰোজা ৰাখা নাছিলো, সেইকাৰণে এয়া মোৰ ব্ৰেকফাষ্ট, ওটছ আৰু চিয়া সিড দিয়া পানী মই লৈছিলো খাবলৈ। আজি আকৌ আমি বনাম পাপৰ, এইখিনি ভাপত দি বনাম। আৰু ইয়াত আছে ময়দা আৰু চাউলৰ গুৰি, ময়দাৰে বনোৱা হৈছে আৰু লগতে চাউলৰ গুৰি দিও বনোৱা হৈছে। এইখিনি বহুত ধুনীয়া হৈছে। এইখিনি যে আগতে বনাইছিলো এইখিনি শুকাই হৈ গ'ল, এতিয়া ধুনীয়াকে শুকাই গৈছে। আৰু পেন্ডেলটো চাওকচোন বনাই হৈয়ে গ'ল প্ৰায়। আৰু এতিয়া কাপোৰখিনি নলগাই, পিছত লগাব। এতিয়া জাষ্ট বাহ দি এইটো ষ্ট্ৰাকচাৰটো বনাই থব, পিছত মানুহ নাপায় যে এইখিনি বনাবলৈ। আৰু চাওকচোন এটা পিঠা বনাইছে মোৰ মাহীৰ ছোৱালীয়ে, এইটো ইমান ডাঙৰকে পিঠা এটা বনাইছে। ইয়াত মছলা পাতি দি বহুত কিবা মছলা দিছে, আৰু লগতে চাউলৰ গুৰিৰ হয়তো পিঠা, বহুত ভাল লাগিছিলে খাই। আৰু গিফ্ট আহা ষ্টাৰ্ট হৈ গ'ল। ইপিনে মোৰ ভণ্টি আনিছে মোৰ কাৰণে এইটো এটা ফটো ফ্ৰেম, আৰু ইয়াত আছে ফুল আৰু শ্ব'পিচ। মই দেখাই আছো আপোনালোকক, শৰ্ট ভিডিঅ'ত ভালকে মই ডিটেইলছত দেখাই দিম এইখিনি। এয়া ফটো ফ্ৰেমখন মই ভালকে পিছত দেখাম, আৰু এয়া ফুল আৰু দুটামান শ্ব'পিচ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। চ' আজিৰ কাৰণে বাই।